Hello viewers, welcome back to my channel Digi Cosmos. আজি অন্য এটা ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো regarding Assam history. So আৰম্ভ কৰিছো ভিডিওটো. Question number 1. অসমৰ ৰাজধানী কেতিয়া শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়? উত্তৰ হৈছে 1974 চনত 1974. কোন চনত অসম আন্দোলন আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হৈছে 1979 চনত 1979. Question number 3. অসমত কেতিয়া ভাষা আন্দোলন আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হৈছে 1960 চনত 1960. Question number 4. কেতিয়া মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হৈছে 1615 চনত. Next, question number 5. কেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল? ইয়াৰ উত্তৰ হৈছে 1449 চনত 1449. Question number 6. কেতিয়া চিলাৰায় মৃত্যু হয়? উত্তৰ হৈছে 1575 চনত 1575. Question number 7. অসমত কেতিয়া পঞ্চায়তী ৰাজ আৰম্ভ হয়? ইয়াৰ উত্তৰ হৈছে 1896 চনত 1896. Question number 8. অসমৰ মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম অগৰাকী মহিলা কোন আছিল? ইয়াৰ উত্তৰ হৈছে শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই. Question number 9. স্বাধীন অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ উত্তৰ হৈছে হৰেশ্বৰ গোস্বামী. Question number 10. অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰজন কোন আছিল? ইয়াৰ উত্তৰ হৈছে কৰ্ণেল কিটিং. Next, question number 11. কোন চনত ব্ৰিটিছ চৰকাৰে অসমত অসামৰিক আৰু অপৰাধী আদালতত মঞ্জুৰ কৰিছিল? ইয়াৰ উত্তৰ হৈছে 1828 চনত. Next question. আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? ইয়াৰ উত্তৰ 1873 চনত 1873. Next, question number 13. প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? ইয়াৰ উত্তৰ হৈছে অমৃত প্ৰভাক. Question number 14. অসম আৰু তিব্বতৰ মাজত বাণিজ্যিক পথ কোনে মুকলি কৰিছিল? ইয়াৰ উত্তৰ ৰুদ্ৰসিংহই 1703 চনত. Question number 15. ব্ৰহ্মপুত্ৰ নদীক কোন তিনিটা নদীৰ সংগম স্থল বুলি কোৱা হয়? ইয়াৰ উত্তৰ দিহিং, দিবং আৰু লুইত নৈ. Next, question number 16. মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? আপোনালোকে জানি নিশ্চয়, ইয়াৰ উত্তৰ হৈছে 18 বাৰ. Question number 17. অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ উত্তৰ 1916 চনত. Next, question number 18. শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ ক'ত মণিকাঞ্চন সংযোগ হৈছিল বুলি কোৱা হয়? ইয়াৰ উত্তৰ মাজুলী নদীদ্বীপৰ বেলগুৰিত. Next, question number 19. 1905 চনত গোলাঘাটৰ সৰুপথাৰত জন্মগ্ৰহণ কৰা আৰু 1942 চনত ভাৰত্যাগ আন্দোলনত শ্বহীদ হোৱা অসমৰ বিপ্লৱীজন কোন আছিল? ইয়াৰ উত্তৰ হৈছে কুশল কোঁৱৰ. Question number 20. আহোম সাম্ৰাজ্যৰ শেষ স্বৰ্গদেউ কোন আছিল? ইয়াৰ উত্তৰ হৈছে চন্দ্ৰকান্ত সিংহ. Question number 21. হিউৱেন চাং কিমান চনত অসমলৈ আহে? ইয়াৰ উত্তৰ 620 চনত. আৰু কিমান চনত চুকাফাৰ মৃত্যু হয়? ইয়াৰ উত্তৰ 1268 চনত 1268. তেখেতে চুকাফাই 40 বছৰ কাল ৰাজত্ব কৰিছিলে আৰু আহোম বুৰঞ্জীত চুকাফাক সকলোতকৈ বেছি শাসনাধীষ্ঠ ৰজা বুলি কোৱা হয়, বেছি সময়কাল শাসনাধীষ্ঠ ৰজা বুলি কোৱা হয়. Question number 23. অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? উত্তৰ হৈছে গুৱাহাটীত. Question number 24. অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ সৈয়দা আনোৱাৰা তাইমুৰ. Question number 25. প্ৰথম অসমীয়া খ্ৰীষ্টিয়ান কোন আছিল? উত্তৰ হৈছে নিধি লেভে ফাৰৱেল. Question number 26. কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? উত্তৰ হৈছে ৰেণুকা দেৱী বৰকটকী. Next, question number 27. কোন চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1253 চনত 1253. Question number 28.
আহোম আৰু মোগলৰ মাজৰ শেষ ৰণখন কোন চনত হৈছিল উত্তৰ হৈছে 1681 চনত Question number 29 অসমত ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত হৈছিল উত্তৰ 1548 চনত Question number 30 গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হয় ইয়াৰ উত্তৰ 1948 চনত 1948 Question number 31 অসমৰ বিখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ইয়াৰ উত্তৰ হৈছে 1694 চনত 1694 Question number 32 কিমান চনত অসমৰ খাৰুৱা তেল আৱিষ্কাৰ হয় ইয়াৰ উত্তৰ হৈছে 1823 চনত 1823 Next question number 33 অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰ উত্তৰ হৈছে বসন্ত দাস Next question number 34 কিমান চনত অসম বংগৰ পৰা বিভাজিত হৈছিল ইয়াৰ উত্তৰ 1874 চনত Question number 35 কিমান চনত মুছলমান সকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰে 1206 চনত Question number 36 1979 চনৰ 10 ডিসেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথম জত শহীদ কোন আছিল ইয়াৰ উত্তৰ হৈছে খৰ্গেশ্বৰ তালুকদাৰ Next question কোনজন আহোম ৰজাক উত্তৰ পূব ভাৰতৰ শিৱাজী বুলি কোৱা হয় ইয়াৰ উত্তৰ হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ Question number 38 কিমান চনত অসমত জলজাহাজ সেৱা আৰম্ভ হৈছিল ইয়াৰ উত্তৰ 1874 চনত 1874 Question number 39 অসমত কেতিয়া টেলিফোন আৰু টেলিগ্ৰাফ সেৱা আৰম্ভ হৈছিল ইয়াৰ উত্তৰ 1866 চনত 1866 Question number 40 প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ইয়াৰ উত্তৰ হৈছে 1979 চনত 1979 Next question number 41 কোন চনৰ পৰা অসমত মাটিৰ ম্যাদী বঁটা আৰম্ভ কৰা হয় উত্তৰ হৈছে 1886 1886 চনত Question number 42 জয়দৌল আৰু জয়সাগৰ পুখুৰী কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল উত্তৰ হৈছে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই Next question আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত ইয়াৰ উত্তৰ হৈছে বশিষ্ঠাশ্ৰমত Next question number 44 অসমৰ প্ৰাচীনতম নাম কি আপোনালোকে জানে নিশ্চয় হেয়া হৈছে প্ৰাগজ্যোতিষপুৰ Question number 45 প্ৰাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখনৰ নাম কি হেয়া হৈছে কালিকা পুৰাণ Next question অসমৰ প্ৰাচীনতম শাসক গৰাকী কোন তেওঁ হৈছে মহিৰংগ দানৱ Next question number 47 প্ৰাগজ্যোতিষপুৰৰ পশ্চিম সীমাত কি আছে উত্তৰ হৈছে বৰ্তমান বাংলাদেশৰ কৰটোৱা নদী Question number 48 প্ৰাগজ্যোতিষপুৰৰ দক্ষিণ সীমাত কি আছে ইয়াৰ উত্তৰ হৈছে বংগোপসাগৰ Next question number 49 প্ৰাচীন কামৰূপক ৰাজ্যক চাৰিটা ভাগত বিভক্ত কৰা আছিল হেয়া নাম কি প্ৰথম হৈছে কামপীঠ দ্বিতীয় হৈছে ৰত্নপীঠ তৃতীয় হৈছে স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ Next question number 50 হতি জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি উত্তৰ হৈছে জেৰেঙা পথাৰ Next question number 51 শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল উত্তৰ 1671 চনত মোগল আৰু আহোমৰ মাজত Question number 52 শৰাইঘাটৰ যুদ্ধত দুই পক্ষৰ সেনাপতি কোন আছিল উত্তৰ হৈছে আহোমৰ সেনাপতি লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি ৰামসিংহ Next question number 53 প্ৰথম মুৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল উত্তৰ 1769 চনত 1769 Next question number 54 দণ্ডুৱা বিদ্ৰোহ কেতিয়া হৈছিল দণ্ডুৱা বিদ্ৰোহ হৈছিল আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত Question number 55 দণ্ডুৱা বিদ্ৰোহৰ নেতা কোন কোন আছিল ইয়াৰ উত্তৰ হৰদত্ত আৰু বীৰদত্ত নামে দুই ভাই ককাই Next question number 56 দণ্ডুৱা বিদ্ৰোহৰ কাৰণ কি আছিল ইয়াৰ উত্তৰ কামৰূপত আহোম বৰফুকন কলিয়া ভুমুৰাৰ অত্যাচাৰৰ কাৰণে দণ্ডুৱা বিদ্ৰোহ আৰম্ভ হৈছিল Next question number 57 জলম বটা বা নকল আহোম কি হেয়া হৈছে ৰজা কীৰ্তিচন্দ্ৰ Next question number 58 চকৰি ফিটি বুৰঞ্জীৰ ৰচক কোন এটো বহুত ইম্পৰ্টেন্ট question হয়
চক্ৰভেদীৰ বুৰঞ্জীৰ ৰচক হৈছে নুমলী বৰগোহাঁই নেক্সট কুৱেশ্যন নম্বৰ 59 মোগলসকলে অসম আক্ৰমণ কৰিছিল কেইবাৰ উত্তৰ হৈছে 17 বাৰ আৰু এইটো হৈছে লাষ্ট কুৱেশ্যন আজিৰ এই ভিডিঅ'টোৰ কুৱেশ্যন নম্বৰ 60 মূলা গাভৰু কোন হয় মূলা গাভৰু হৈছে বৰগোহাঁই ফাচেনমুঙৰ পত্নী দুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্ৰুপক্ষৰ লগত যুদ্ধ কৰি প্ৰাণত্যাগ কৰিছিল আৰু তেখেতে বীৰত্ব লাভ কৰিছিল তো আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আগন্তুক ভিডিঅ'ত পুনৰ লগ পাম প্লিজ সাবস্ক্ৰাইব কৰি ল'ব যদি প্ৰথমবাৰৰ কাৰণে চাই আছে নেক্সট ভিডিঅ'বোৰ পাবৰ কাৰণে থ্যাংক ইউ